এইটো বুৰবান্দা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ বুৰবান্দাত আজি এসপ্তাহ ধৰি আমি কাম কৰি আছোঁ জব কাৰ্ডৰ। 58 মানুহে মানে লেবাৰে কাম কৰিছে। এতিয়া এসপ্তাহৰ পিছত 1500 টকাকৈ ডিমাণ্ড দিব লাগে, তেতিয়া আমাৰ 300 টকাকৈ বিল মাৰিছে। তেতিয়া কি কাৰণত মাৰিছে, ইয়াৰ লগত কোনে কোনে জড়িত আছে সেইটোতো আমি নাজানো। আমি দুখীয়া মানুহ, আমি কাম কৰিছোঁ, আমাৰ পইচা লাগে। কেইজন লোকে কাম কৰিছিলে, কিমানজন ইয়াত শ্ৰমিক মানে আছিল? 58। কিমান টকাকে পাইছে? এতিয়া আমি 333 টকাকৈ পাইছোঁ। দৈনিক হাজিৰা কিমান আছিলে? দৈনিক হাজিৰা আছিল আপোনাৰ 251 টকাকৈ আছিলে। মুঠ কেইদিন কাম কৰিছিলে আপোনালোকে? আমি 6 দিন কৰিছোঁ। ৰাতিপুৱা ফটো মাৰিছোঁ, আকৌ গধূলিতো ফটো মাৰিছোঁ। যদি আমি কাম কৰা নাই তেতিয়াহ'লে ফটো কেনেকৈ আহিল? ফটো কোনে মাৰিছে? ফটো এই জেৰেছে মাৰিছে। জেৰেছে মাৰিছিলে। বিল যে পোৱা নাই বা যিখিনি শ্ৰমিকৰ আপোনালোকৰ ধন আছিলে এই ধনখিনি পোৱা নাই, তেওঁ কাক জগৰীয়া কৰিব বা কোনে কাৰ গাফিলতিৰ কাৰণে পোৱা নাই বুলি ভাবে? এইটো আপোনাৰ বিডিঅ ইঞ্জিনিয়াৰ আছে, সিহঁতেহে জানে। কি কাৰণত আচলতে ধনখিনি দিয়া নাই আপোনালোকক? এইটো কি কাৰণত দিয়া নাই আমি এতিয়ালৈকে বুজিব পৰা নাই, কিন্তু সিহঁতে এইটো কি জানো বা কি কৰিছে। যোগাযোগ কৰিছিলে নে? নাই, আমাৰ লগত যোগাযোগ কৰা নাই। আমাক সেইটো কোনো এটা প্ৰশ্ন সোধা নাই যে ইয়াত কাম কৰা নাই বুলি, তোমালোকে এনেকৈ ছিষ্টেমত কাম কৰিব লাগিব কি, গভৰ্ণমেণ্টৰ এনেকুৱা ছিষ্টেম আছে তেনেকুৱা কাম কৰিবলৈ, কিন্তু আমালোকক একো কোৱা নাই। নোকোৱাকৈ এসপ্তাহ পিছত আমি কাম কৰাৰ পিছত এতিয়া সিহঁতে এনেকৈ বিলটো মাৰিছে। এতিয়া আমি দুখীয়া মানুহ কেনেকৈ চলিম? কিমান দিনৰ হাজিৰা পাইছে আপুনি? আমিতো এতিয়াতো একদিনৰহে হাজিৰা পাইছোঁ। বাকী যিখিনি হাজিৰা আপোনালোকে পোৱা নাই, এতিয়া কি আহ্বান জনাব চৰকাৰ প্ৰশাসনক? এইটো আমি আহ্বান জনাম যে আমি যিখিনি কাম কৰিছোঁ, আমি দৰিদ্ৰহীন মানুহ, আমি জব কাৰ্ডৰ কাম কৰোঁ, আমি আৰু বেলেগ আমাৰ কোনোবা বিজনেছ নাই, কিবা নাই, তেতিয়া আমাৰ পইচাটো দিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। এনজেনা ডেকাৰ এই কামটো কৰা হৈছে। 6 দিন কাম কৰা হৈছে, মাত্ৰ একদিনৰ হাজিৰাই আমি পাইছোঁ 333 টকা আমি পাইছোঁ, আৰু বাদ বাকী টকা আমি পোৱা নাই। কিয় যে পোৱা নাই, কি হৈছে ইয়াত আমি ক'ব নাই। আমি কাম কৰিছোঁ, উপযুক্ত মজুৰি পাব লাগে। কিমানজন শ্ৰমিকে কাম কৰিছিলে? 58জন শ্ৰমিকে কাম কৰিছে। এতিয়া কেইদিন কাম কৰিছিলে? 6 দিন 6 দিন কাম কৰা হৈছে। মজুৰি কেইদিনৰ দিছে? একদিনৰ দিছে, আৰু বাকী 5 দিনৰ মজুৰি আৰু দিয়া 5 নাই? দিনৰ মজুৰি আমি পোৱা নাই। এই মজুৰিটো কোনে দিয়ে? এইটো ব্লকৰ পৰাই দিয়ে। কোনখন ব্লক আপোনালোকৰ? আমাৰ ব্লকৰ বগুড়াগুৰি পঞ্চায়ত? পঞ্চায়ত ভুৰবান্দা, 3 নং ভুৰবান্দা। পূৰ্বে ভুৰবান্দা এনেকুৱা হৈছিল নে একবাৰে? এইটোৱে প্ৰথম হৈছে। 5 দিনৰ যে মজুৰি পোৱা নাই, কি আহ্বান জনাব চৰকাৰক? মই চৰকাৰক আহ্বান জনাম যে আমি উপযুক্ত কাম কৰিছোঁ, আমাৰ যে মজুৰিটো আমি পাব লাগে। কাৰ গাফিলতিৰ কাৰণে পোৱা নাই বুলি ভাবে? এতিয়া কাৰ গাফিলতি এইটোতো আমি ক'ব নোৱাৰিম, কোনে কি কৰিছে এইটো আমি ক'ব নোৱাৰিম। এইটো কাৰণে দায়ী হ'ব হয়তো ইঞ্জিনিয়াৰ বা বিডিঅ দায়ী হ'ব। যিহেতু 6 দিন আপোনালোকে কাম কৰিছে আৰু 2 বেলাকৈ ফটো মাৰা হৈছে, 2 বেলা ফটো মাৰা ফটো মাৰিবলৈ আহিছিল? জিআৰএছ আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।